আল্লাহ আপনি মাফ করিয়ে দিন। ইয়া আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মৌলা, আল্লাহ সরতাজ উলামায়ে কেরাম ছাত্রদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মৌলা। আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না, আল্লাহ ধৈর্য ধরতে পারি না, আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মৌলা। আল্লাহ বহুত তাপ বেশি গো মৌলা। খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন। সবাই সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন। ইয়া আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন। ইয়া আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে দোয়া কৰিব লগা হ'ল। এতিয়া যিটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে, মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে, এনেকুৱা হালত হৈ গ'ল। সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে। সেইটো কাৰণে আমি দোৱা কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে যাতে এরকম এনেকুৱা যাতে নহয়, আল্লাহ তাআলা যাতে মেহৰবানি কৰে, সেইটো কাৰণে আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। কাৰণ বতৰটো অতি তাপমাত্ৰা, আমি সহ্য কৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানোৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে, ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ। আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত তেনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দি পৃথিৱীখনক যাতে শান্ত কৰে। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, দোৱা মাগিছোঁ। কোৰাণৰ আয়াতো পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুরা হিন্দুস্তানত আর পুরা দুনিয়াত বরষুণ দি আল্লাহ আপনি মাফ করিয়ে দিন। ইয়া আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মৌলা, আল্লাহ সরতাজ উলামায়ে কেরাম ছাত্রদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মৌলা। আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না, আল্লাহ ধৈর্য ধরতে পারি না, আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মৌলা। আল্লাহ বহুত তাপ বেশি গো মৌলা। খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন। সবাই সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন। ইয়া আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন। ইয়া আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে দোয়া কৰিব লগা হ'ল। এতিয়া যিটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে, মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে, এনেকুৱা হালত হৈ গ'ল। সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে। সেইটো কাৰণে আমি দোৱা কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে যাতে এরকম এনেকুৱা যাতে নহয়, আল্লাহ তাআলা যাতে মেহৰবানি কৰে, সেইটো কাৰণে আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। কাৰণ বতৰটো অতি তাপমাত্ৰা, আমি সহ্য কৰিব নোৱাৰা হ'লোঁ। সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানোৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে, ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ। আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত তেনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দি পৃথিৱীখনক যাতে শান্ত কৰে। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, দোৱা মাগিছোঁ। কোৰাণৰ আয়াতো পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুরা হিন্দুস্তানত আৰু পুরা দুনিয়াত বৰষুণ দি